নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। সাৱধান বাল্য বিবাহ কৰোৱা স্বামী 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান। ৰাজ্যৰ প্ৰান্ত প্ৰান্ত অভিযান চলিব। কঠোৰ হৈ পৰিছে চৰকাৰ। ইতিমধ্যে ইউচিচি অনুমোদন হৈছে বাল্য বিবাহৰ লগত জড়িত কোনো লোক সাৰি যাব নোৱাৰিব। জিলাই জিলাই তালিকা প্ৰস্তুত হৈ আছে। ইতিমধ্যে সাজু হৈ আছে তালিকা। জিলাই জিলাই বিচাৰি উলিওৱা হ'ব বাল্য বিবাহৰ সৈতে জড়িত ব্যক্তিক আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব চৰকাৰে। কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ডাঙৰ খবৰৰ মতত সাৱধান বাল্য বিবাহ কৰোৱা স্বামী। বাল্য বিবাহ কৰি আপুনি সাৰি যাব নোৱাৰিব। বাল্য বিবাহ কৰোৱা আৰু বাল্য বিবাহৰ সৈতে জড়িত কোনো লোক সাৰি যাব নোৱাৰিব। 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ অভিযান। এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামী। বাল্য বিবাহ কৰোৱা স্বামীৰ লগতে কিন্তু বাল্য বিবাহৰ সৈতে জড়িত লোক সাৰি যাব নোৱাৰিব। 30 দিনলৈ চলিব বাল্য বিবাহ বিৰোধী অভিযান। ৰাজ্যৰ প্ৰান্ত প্ৰান্ত অভিযান চলিব। জিলাই জিলাই সাজু হৈছে অবৈধ স্বামীৰ তালিকা। সাৱধান। ৰাজ্যৰ জিলাই জিলাই অভিযান চলিব। আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো সাৰি যাব নোৱাৰিব। ইতিমধ্যেই ইউচিচি আইন বলবৎ হৈছে ৰাজ্যত। আৰু ইউচিচি আইনৰ যদি অমান্য কৰি বাল্য বিবাহ কৰে কোনো লোকে তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। জেল পৰ্যন্ত হ'ব। জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে। এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামী। কোনো সাৰি যাব নোৱাৰিব। কেৱল বাল্য বিবাহ কৰোৱা স্বামীয়েই নহয়, বাল্য বিবাহৰ সৈতে জড়িত কোনো ব্যক্তি সাৰি যাব নোৱাৰিব। জিলাই জিলা অভিযান চলিব। এটা এটাকৈ বিচাৰি উলিওৱা হ'ব বাল্য বিবাহ কৰোৱা ব্যক্তিক। জিলাই জিলা সাজু হৈছে ইতিমধ্যে অবৈধ স্বামীৰ তালিকা। আৰক্ষীৰ হাতত অবৈধ স্বামীৰ তালিকাৰ দীঘলীয়া দীঘলীয়া লিষ্ট আৰু সাজু হৈ আছে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 নৱেম্বৰৰ পৰা ৰাজ্যৰ প্ৰান্ত প্ৰান্ত অভিযান চলিব। সাৰি যাব নোৱাৰিব। আৰু মাজত মাত্ৰ কেইটামান দিন আছে। বাল্য বিবাহ কৰোৱা স্বামী সাৱধান হওক। পুনৰ কঠোৰ হ'ব অভিযান। জিলাই জিলাই সাজু হৈছে তালিকা। বাল্য বিবাহৰ দৰে সামাজিক যি ব্যাধি আছে সেয়া অসমত পুনৰ সক্ৰিয় হৈ যাতে উঠিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে চৰকাৰে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা। আৰক্ষী আৰু প্ৰশাসনে পূৰ্বৰ দৰে অভিযান চলাব, বৃহৎ অভিযান চলাব। নাবালিকাক বিয়া কৰোৱা স্বামী, বিবাহ সম্পন্ন কৰোৱা ব্যক্তি আৰু এনে বিবাহৰ সৈতে জড়িত কোনো লোক সাৰি যাব নোৱাৰিব। আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰৰ পৰা কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে। সাৱধান। অসমত বাল্য বিবাহৰ বিৰুদ্ধে বিগত কেইবাটাও বছৰ ধৰি চৰকাৰে কঠোৰ অভিযান চলাইছে। আৰু বৃহৎ অভিযানত ৰাজ্যজুৰি হাজাৰ হাজাৰ লোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে আৰু বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ইতিমধ্যে বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্যত পুনৰ বৃহৎ অভিযান চলিব 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে। আৰু এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামী। বাল্য বিবাহ কৰোৱা স্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্যত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্য বান্ধি লৈছে ইতিমধ্যে চৰকাৰে। কেৱল বাল্য বিবাহৰ ক্ষেত্ৰত বিবাহ কৰোৱা স্বামীৰ বিৰুদ্ধেই নহয়, পৰিস্থিতি আৰু গোচৰৰ তথ্য অনুসৰি বিবাহৰ সৈতে জড়িত অন্যান্য লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। বহু পূৰ্বৰ যি অভিযান চলিছে ৰাজ্যত বহু স্বামী, অভিভাৱক, বিবাহ সম্পন্ন কৰোৱা ব্যক্তি আৰু অন্যান্য বাল্য বিবাহৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। নাবালিকা বিবাহৰ ক্ষেত্ৰত জড়িত কোনো লোক সাৰি যাব নোৱাৰিব। আৰু পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহৰ সৈতে জড়িত লোক। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। জিলাই জিলাই দীঘলীয়া দীঘলীয়া তালিকা ইতিমধ্যে সাজু হৈ আছে। আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিলাই জিলাই ইতিমধ্যে তথ্য সংগ্ৰহ কৰিছে। দীঘলীয়া দীঘলীয়া তালিকা প্ৰস্তুত হৈছে। এটা এটাকৈ বিচাৰি উলিওৱা হ'ব বাল্য বিবাহ কৰোৱা স্বামীক। আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰা হ'ব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষীক কঠোৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাৱধান। বাল্য বিবাহ কৰোৱা স্বামী আৰু লগতে বাল্য বিবাহৰ সৈতে জড়িত লোকো সাৰি যাব নোৱাৰিব। বাল্য বিবাহ কৰোৱা কোনো লোক সাৰি যাব নোৱাৰিব। তাৰ সৈতে জড়িত ব্যক্তিও সাৰি যাব নোৱাৰিব। অভিভাৱককো গ্ৰেপ্তাৰ কৰা হ'ব আৰু বিয়াৰ সৈতে জড়িত সকলো লোককেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আইনী ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। অসম আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান চলাব আৰু গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব
আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আইন ভংগ কৰে, ইউচিচিৰ দৰে যদি আইন ভংগ কৰে, তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে অসমত ইউচিচি বলবৎ হৈছে, ইউচিচি আইন হৈ পৰিছে। ইয়াৰ অধীনত কোনো লোকে বাল্য বিবাহৰ সৈতে জড়িত হ'ব নোৱাৰিব। সম্পূৰ্ণৰূপে বাল্য বিবাহ নিৰ্মূল কৰাৰ লক্ষ্য চৰকাৰৰ ফালৰ পৰা অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰত